হৰি ও ৰাম ও ৰাম ও হৰি। এই মাঘৰ বিহু আপোনালোকক সকলোৱে লগ খাই আজি মাঘৰ বিহু ধেমাজি কোৰ্টৰ ফিল্ডত আমি মেজি জ্বলাইছোঁ। ইয়াত দুখাদুখ অনেক থাকিব পাৰে। আগন্তুক দিনবোৰ যেন ভাল হ'ব লাগে। এই যে জুই আগত আমি সমবেত হৈ দিনবোৰ যেন আগন্তুক যেন অগ্নিশিখাৰে ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি ধেমাজিৰ কাছাৰী ফিল্ডত মেজি জুই প্ৰজ্বলন কৰি মোৰ সৰুকালৰ দিনবোৰলৈ মনত পৰিছে। আমাৰ গাঁওখন আছিল কাজিৰঙাৰ কাষত আৰু এখন বিলৰ পাৰত সকলো ৰাইজে এনেকৈ মেজি জুই জ্বলাইছিলে আৰু তেতিয়া আমি দৌৰি গৈ সেই বিলখনত জঁপিয়াই তাতে গা ধুই তাৰ পৰা উঠি আমি মেজি প্ৰজ্বলন কৰিছিলোঁ। সেই পৰম্পৰা আজি গোটেই অসমত আজিও আছে। যোৱা নিশাটো মই এখন গাঁৱত কটাইছিলোঁ। উৰুকাৰ ভোজ ভাত ৰাইজৰ লগত একেলগে খাইছিলোঁ। এই মেজিৰ জুয়ে আমাক সকলোকে বল শক্তি দিয়ক এখন নতুন অসম নিৰ্মাণ কৰাৰ কাৰণে, এখন আধুনিক অসম নিৰ্মাণ কৰাৰ কাৰণে আৰু সকলোকে স্বাৱলম্বী আৰু শক্তিশালী কৰাৰ কাৰণে বল শক্তি দিয়ক। তাতে আজি মই অগ্নি দেৱতাৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। বিহুৰ দিনটোৰ কেনেধৰণৰ পৰিকল্পনা? মোৰ আজিৰ দিনটো মোৰ যিসকল তৃণমূল পৰ্যায়ৰ কাৰ্যকৰ্তা তেওঁলোকৰ লগত ৰাতিপুৱা মই জলপান খাম একেলগে। সকলো আহিব আৰু তেওঁলোকৰ লগত জলপান খোৱাৰ পাছত মই 2-4জন ইয়াৰে জ্যেষ্ঠ নাগৰিকক দৰ্শন কৰিম, তেওঁলোকক সেৱা জনাম আৰু তাৰ পাছত মই মোৰ মাতৃৰ ওচৰলৈ যাম। গতিকে কাইলৈৰ পৰা পুনৰ আকৌ অন্যান্য কাৰ্যসূচী আছে, এনেধৰণে আগবাঢ়িব। নমস্কাৰ। পোনপ্ৰথমত মই আমাৰ সকলোকে মই ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু বহুত ভাল লাগে। আমাৰ যি পৰম্পৰা আছে সেইটো আমি জীয়াই থাকিব লাগিব। লগতে আমাৰ যে নতুন উঠি অহা প্ৰজন্ম আছে তেখেতক আমি আমাৰ পৰম্পৰা আছে, আমাৰ ঐতিহ্য আছে, সেইটো বিষয়ক আমি জনাব লাগিব। আজি আপোনালোকে দেখিলে মাননীয় অসমৰ শিক্ষামন্ত্ৰী মহোদয়ে এই মেজি জ্বলাইছে আৰু ইয়াৰ জৰিয়তে এটা বাৰ্তা দিব খুজিছে যে এই মেজিৰ জুয়ে অসমখনৰ যি অসয়া অনীতি এই সকলোখিনি দূৰ কৰিব আৰু আজিৰ পৰা এই মেজিৰ জুয়ে সকলোৰে মাজত শান্তি সম্প্ৰীতি ঘূৰাই আনিব আৰু সুন্দৰ অসম গঢ়ি তুলিব বুলি আমি সকলোৱে ছাৰৰ লগতে আশা কৰিছোঁ। ও হৰি ও ৰাম ও ৰাম ও হৰি। এই মাঘৰ বিহু আপোনালোকক সকলোৱে লগ খাই আজি মাঘৰ বিহু ধেমাজি কোৰ্টৰ ফিল্ডত আমি মেজি জ্বলাইছোঁ। ইয়াত দুখাদুখ অনেক থাকিব পাৰে। আগন্তুক দিনবোৰ যেন ভাল হ'ব লাগে। এই যে জুই আগত আমি সমবেত হৈ দিনবোৰ যেন আগন্তুক যেন অগ্নিশিখাৰে ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি ধেমাজিৰ কাছাৰী ফিল্ডত মেজি জুই প্ৰজ্বলন কৰি মোৰ সৰুকালৰ দিনবোৰলৈ মনত পৰিছে। আমাৰ গাঁওখন আছিল কাজিৰঙাৰ কাষত আৰু এখন বিলৰ পাৰত সকলো ৰাইজে এনেকৈ মেজি জুই জ্বলাইছিলে আৰু তেতিয়া আমি দৌৰি গৈ সেই বিলখনত জঁপিয়াই তাতে গা ধুই তাৰ পৰা উঠি আমি মেজি প্ৰজ্বলন কৰিছিলোঁ। সেই পৰম্পৰা আজি গোটেই অসমত আজিও আছে। যোৱা নিশাটো মই এখন গাঁৱত কটাইছিলোঁ। উৰুকাৰ ভোজ ভাত ৰাইজৰ লগত একেলগে খাইছিলোঁ। এই মেজিৰ জুয়ে আমাক সকলোকে বল শক্তি দিয়ক এখন নতুন অসম নিৰ্মাণ কৰাৰ কাৰণে, এখন আধুনিক অসম নিৰ্মাণ কৰাৰ কাৰণে আৰু সকলোকে স্বাৱলম্বী আৰু শক্তিশালী কৰাৰ কাৰণে বল শক্তি দিয়ক। তাতে আজি মই অগ্নি দেৱতাৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। বিহুৰ দিনটোৰ কেনেধৰণৰ পৰিকল্পনা? মোৰ আজিৰ দিনটো মোৰ যিসকল তৃণমূল পৰ্যায়ৰ কাৰ্যকৰ্তা তেওঁলোকৰ লগত ৰাতিপুৱা মই জলপান খাম একেলগে। সকলো আহিব আৰু তেওঁলোকৰ লগত জলপান খোৱাৰ পাছত মই 2-4জন ইয়াৰে জ্যেষ্ঠ নাগৰিকক দৰ্শন কৰিম, তেওঁলোকক সেৱা জনাম আৰু তাৰ পাছত মই মোৰ মাতৃৰ ওচৰলৈ যাম।
গতিকে কাইলৈৰ পৰা পুনৰ আকৌ অন্যান্য কাৰ্যসূচী আছে এনেধৰণে আগবাঢ়িব। নমস্কাৰ। পোনপ্ৰথমত মই আমাৰ সকলোকে মই ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু বহুত ভাল লাগে। আমাৰ যি পৰম্পৰা আছে সেইটো আমি জীয়াই থাকিব লাগিব। লগতে আমাৰ যি নতুন উঠি অহা প্ৰজন্ম আছে তেখেতক আমি আমাৰ পৰম্পৰা আছে, আমাৰ ঐতিহ্য আছে, সেইটো বিষয়ক আমি জনাব লাগিব। আজি আপোনালোকে দেখিলে মাননীয় অসমৰ শিক্ষামন্ত্ৰী মহোদয়ে এই মেজি জ্বলাইছে আৰু ইয়াৰ জৰিয়তে এটা বাৰ্তা দিব খুজিছে যে এই মেজিৰ জুয়ে অসমখনৰ যি অসয়া অনীতি এই সকলোখিনি দূৰ কৰিব আৰু আজিৰ পৰা এখন এই মেজিৰ জুয়ে সকলোৰে মাজত শান্তি সম্প্ৰীতি ঘূৰাই আনিব আৰু সুন্দৰ অসম গঢ়ি তুলিব বুলি আমি সকলোৱে ছাৰৰ লগতে আশা কৰিছোঁ।